Hello friends, welcome to my YouTube channel Gyanpit QA. আজিৰ ক্লাছটোত আমি শিকিব বিচাৰো series মেথডৰ ওকে series মেথডৰ কোৱেশ্চনবোৰ আমি কেনেকৈ সলভ কৰো পাৰ্সেন্টেজৰ ওকে সো প্ৰথমতে আমি জানো series কি হয় ইয়াত আমি ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ ডিসকাস কৰিম যিবোৰ এক্সাম ওৰিয়েন্টেড হয় ওকে প্ৰথমতে আমি জানিব বিচাৰো series তো হয় কি ওকে আপোনালোকে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিওবোৰ শেয়াৰ কৰিব বুলি আশা ৰাখিছো আহক আমি আগবাঢ়ো প্ৰথমতে জানো series মেথডটো হয় কি ওকে ধৰি লওক এটা সংখ্যা x আছে ওকে x সংখ্যাটো যদি ধৰি লও 10% প্ৰথমতে ইনক্ৰিজ হ'ল এগেইন 10% ইনক্ৰিজ হোৱাৰ পিছত এই সংখ্যাটো কিমান হৈ গ'ল 5% ডিক্ৰিজ হৈ পৰিল এগেইন বলে এই সংখ্যাটো কিমান হ'ল 15% এবাৰ ইনক্ৰিজ হৈ গ'ল ওকে এনেদৰে x সংখ্যাটো 10% ইনক্ৰিজ হৈ বা 5% ডিক্ৰিজ হৈ বা 15% ইনক্ৰিজ হোৱাৰ পিছত ওকে সংখ্যাটো কিমান হ'বগে শেষত ওকে প্ৰথমতে 10% ইনক্ৰিজ হ'ল 15% ডিক্ৰিজ হ'ল এন্ড 5% ডিক্ৰিজ হ'ল এন্ড 15% ইনক্ৰিজ হ'ল এনেদৰে ইনক্ৰিজ ডিক্ৰিজ ইনক্ৰিজ হোৱাৰ পিছত এই যেটো x সংখ্যা সেই x সংখ্যাটো কিমান হ'ব হেতু উলিয়াব লাগে ওকে আৰু এনেকুৱা কোৱেশ্চনবোৰ আমি কিহত সলভ কৰিম series মেথডৰ সহায়ত সলভ কৰিব বিচাৰিম ওকে সো আৰু ইয়াৰ ৰিভাৰ্সলি কি কৰিব পাৰো আমাৰ কি কৰিব ইয়াত সংখ্যাটো দিয়া থাকিব ওকে সংখ্যাটো আমাৰ ইয়াত দিয়া থাকিব পাৰে ওকে সংখ্যাটো বুলে 10% বাঢ়ি গ'ল 5% কমি গ'ল এগেইন 10% বাঢ়ি গ'ল তাৰ পিছত বুলে সংখ্যাটো 5000 হ'ল ওকে এতিয়া এই অৰিজিনাল সংখ্যাটো কিমান আছিল আৰম্ভণিতে ওকে এই সংখ্যাটো 10% 5% and 15% increase decrease বা increase হোৱাৰ পিছত 5000 হ'ল আৰু এই সংখ্যাটো আৰম্ভণিতে কিমান আছিল ওকে আৰম্ভণিতে কিমান আছিল হেতু এই series মেথডত আমি উলিয়াবলে চেষ্টা কৰিম ওকে ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিওবোৰ শেয়াৰ কৰিব বুলি আশা ৰাখিছো আহক আমি ডিসকাস কৰো প্ৰথমতে আমি চাও question number 1 to okay question number 1 to কি কৈছে চাব after deducting 12.2% from a sum and then 16.3% from the remainder the final amount is 4200 okay find the original sum এটা সংখ্যাৰ পৰা প্ৰথমে 12% দুভাগৰ 12 সমস্ত দুভাগৰ 1% কমোৱা হল বুলি কৈছে আৰু তাৰ পিছত অবশিষ্টৰ পৰা 16.3% কমোৱা হল হেখত 4200 থাকে মূল সংখ্যা বিচাৰি উলিয়াব প্ৰথমতে সংখ্যাটো কিমান কমিলে বুলি কৈছে 12 সমস্ত দুভাগৰ 1% কমিলে নেক্সট আকৌ সংখ্যাটো কিমান কমিলে বুলি কৈছে 16% 3 ভাগৰ 16 সমস্ত 3 ভাগৰ 2% কমিলে বুলি কৈছে ওকে এতিয়া এনেদৰে কমি যোৱাৰ পিছত সংখ্যাটো কিমান হয় বুলি কৈছে 4200 হয় বুলি কৈছে এতিয়া আমাৰ মূল সংখ্যাটো কিমান আছিল হেতু উলিয়াব লাগে ওকে গতিকে ইয়াৰ কাৰণে আমি কি কৰিম যেটো আমাৰ 12 সমস্ত ওকে 12 সমস্ত দুভাগৰ 1% আছে ইয়াৰ ফ্ৰেকশনাল ভ্যালু উলিয়াম ওকে ইয়াৰ ফ্ৰেকশনাল ভ্যালু কেনেকৈ উলিয়াই চাব ইয়াৰ ফ্ৰেকশনাল ভ্যালু উলিয়াবলৈ প্ৰথমতে আমি কি কৰিম এই দুটাৰ মাজত পূৰণ কৰি দিম আৰু এটো কি কৰি দিম যোগ কৰি দিম ওকে সো 2 বাৰ 24 একে 25/2 যেহেতু আমাৰ পার্সেন্টেজত আছে সো পার্সেন্টেজ অফ ফ্ৰেকশনলৈ নিবলৈ আমি কি কৰিম পার্সেন্টেজ অফ ফ্ৰেকশনলৈ নিবলৈ আমি কি কৰিম 1/100 ৰে মাল্টিপ্লাই কৰিম ওকে সো 25 এটো কাটি দিম কিমান যাব 4 বাৰ 4 এ 2 কিমান হ'ব 1/8 সো ইয়াৰ হেৰিটো কিমান হ'ব তোমাৰ fractional value 12 1/2% ইয়াৰ fractional value কিমান হৈ পৰিব 1/8 ওকে যেহেতু আমাৰ কি কৈছে কমিছে বুলি কৈছে ওকে সো 8 পৰা 1 কমিলে কিমান হৈ যাব 7/8 হৈ পৰিব ওকে এগেইন যদি কয় বলে আমাৰ ধৰি লওক 16 2/3% আছে ওকে এটো fractional value উলিয়াবলে ইয়াৰ fractional value কিমান হ'ব সেম একে আহিব
এটো কিমান আহিব চাব এটো ফ্ৰেকশনাল ভ্যালু এটো যদি পূৰণ কৰো এটো পূৰণ কৰি এটো যদি যোগ কৰি কিমান পাম 50/3 পাম into 1/100 দুই কিমান পালে আমি 1/6 পাম ওকে সো এটো কাৰণে আমি কিমান পাম 1/6 ওকে 6 পৰা যদি 1 কমি যায় আমি কিমান পাম 5/6 পাম ওকে ধৰা হল সংখ্যাটো x তেতিয়া হলে আমি কি লিখিব পাৰো x into 7/8 into 5/6 লিখিব পাৰিম ওকে ইকুৱেল টু কিমান হয় বুলি কৈছে 4200 হয় ওকে এতিয়া আমি কি কৰিব পাৰো x into এটো কৰি দিও কিমান বাৰ যাব 600 যাব 5 এটো কিমান বাৰ যাব 12 120 হ'ব সো x into sorry not x কিমান হ'ব ডাইৰেক্ট আমি কি কৰিব পাৰো x equal to 120 into 8 into 6 লিখিব পাৰো so 120 into 8 into 6 কৰিলে কিমান পাম আমি এটো কৰিলে আমি পাম 5760 পাম ওকে সো আমাৰ রাইট আনসার কোনটো হৈ পৰিব অপশন এ ওকে এতিয়া সব ইয়াত আমি কিছুমান কথা ডিসকাস কৰিম ওকে আমাৰ যেতিয়া পার্সেন্টেজটো ওকে পার্সেন্টেজটো যেতিয়া মিশ্ৰ ভগ্নাংশত থাকে লাইক 12 1/2% আছে ওকে মিশ্ৰ ভগ্নাংশত থাকিলে আমি কি লব পাৰো ইহঁতৰ ফ্ৰেকশনাল ভ্যালু লম ওকে আৰু ফ্ৰেকশনাল ভ্যালু নোলোৱাকে আমি সলভ কৰিব পাৰো কোৱেশ্চনবোৰ ওকে বাট যেতিয়া আমাৰ মিক্স ফ্ৰেকশনত যদি থাকে অৰ্থাৎ মিশ্ৰ ভগ্নাংশত যদি আমাৰ পার্সেন্টেজটো থাকে তেতিয়াহলে আমি সদায় কি লম ফ্ৰেকশনাল ভ্যালু লব বিচাৰিম লাইক 12 1/2% ইকুৱেল টু 1/8 লম ওকে এগেইন আমাৰ যদি এনেকে আছে 16 2/3 ওকে এনেকে থাকিলে আমি কি কৰিম ইয়াটো ফ্ৰেকশনাল ভ্যালু লম কিমান পাম 1/6 সাপোজ বোলে আমাৰ যদি কয় ওকে আমাৰ যদি কয় বোলে ইয়া নেক্সট কোৱেশ্চনটো কৰিলে গম পাম ওকে এতিয়া চাব নেক্সট কোৱেশ্চনটো চাও আমি এতিয়া চাব নেক্সট কোৱেশ্চনটো কি কৈছে আমাৰ a number is first reduced by 20% and then increased by 25% if the final value is 6000 find the original number okay কি কৈছে এটা নাম্বার প্ৰথমতে কি কয় 20% reduce বুলি কৈছে কমি গৈছে ওকে নেক্সট কিমান 25% বাঢ়ি গৈছে এতিয়া 20 যদি আমি ফ্ৰেকশনাল ভ্যালু লয়ও কৰিব পাৰো বা ফ্ৰেকশনাল ভ্যালু নোলোৱাকেও কৰিব পাৰো ওকে সো যদি ফ্ৰেকশনাল ভ্যালু নলও আমি তেতিয়া হলে কেনেকৈ কৰিম চাব যেহেতু আমাৰ কিমান হয় 20% সো 100 লম আমি ওকে আমি কি ধৰিম বেস তো হদায় 100 ধৰিম ওকে যেহেতু আমি পার্সেন্টেজ 100 এর উপর ক্যালকুলেশন কৰো সো 20% আছে ইয়াক আমি কি কৰিম পার্সেন্টেজ বা ফ্ৰেকশন লৈ নিব লাগে সো 20% ক যদি পার্সেন্টেজ বা ফ্ৰেকশন লৈ নিও তেহলে আমি কি কৰিম 20 into 1/100 কৰো ওকে যেটো আমাৰ কিমান আহে 20/100 আহে ওকে বাট ইয়াত আমি কি কৰিম আমি এটো নকৰো ওকে ইয়াত আমি কি কৰিম যেটো আমাৰ 20% কি কৈছে কমিছে বুলি কৈছে ওকে সো 20% কমিছে তলতো 100 আহিব সো 100 over 20 যদি মাইনাস কৰি কিমান পাম আমি 80 পাম ওকে তেতিস আমি কিমান পালো 100/80 সিমিলার আমাৰ কিমান কৈছে 25% বাঢ়িছে বুলি কৈছে সো বাঢ়িলে কি হ'ব আমাৰ এখতকে বেছি হৈ যাব দ্যাট মিন্স আমি কি কৰিম 100 ৰ লগত 25 টো প্লাস কৰি দিম ওকে এই দৰে লিখিব বিচাৰিম সো আমি কি লিখিব পাৰো x into 80/100 okay into 125/100 okay equal to কিমান হয় বুলি কৈছে 6000 হয় বুলি কৈছে okay কিমান হয় 6000 হয় okay গটিকে x into so এটো যদি এটো কৰো 5 25 125 4 25 100 ওকে 4 ৰে এটো কৰিলে কিমান হ'ব 20 যাব 20 এটো কৰিলে 5 যাব এটো কাটি দিলে কিমান হ'ব উসি যাব দ্যাট ইজ x into আমি ইকুৱেল কৰিব লাগে জাস্ট x ইকুৱেল টু কিমান লিখিব পাৰো 6000 লিখিব পাৰো ওকে সো আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন বি হৈ পৰিব ওকে সো ইয়ালকি বুজি পাইছে সাগে এই এটা বস্তু আমি কি কৰিব পাৰো ফ্ৰেকশনাল ভ্যালু লৈ কৰিব পাৰো ওকে সো ফ্ৰেকশনাল ভ্যালু যদি লৈ কৰো কেনেকৈ কৰিম চাব Suppose bole fractional value jodi lo 20% of fractional value kiman hoy 1/5 hoy okay so 5 opra ki hobo 1 eta
কমি গলে কিমান লিখিব পাৰো 4/5 লিখিব পাৰো ওকে যেহেতু আমাৰ ৰেডিউস বুলি কৈছে अगेन 25% কিমান হয় 1/4 হয় ওকে সো আমি কি কৰিম ইয়াৰ পা এক এটা বঢ়াই দিম যিহে আমাৰ ইনক্ৰিজ বুলি কৈছে বাঢ়ি গৈছে বুলি কৈছে সো কিমান হ'ব 4/5 হৈ যাব কিমান হ'ব সো x ইনটু কি লিখিব পাৰো 4/5 ইনটু 5/4 equal to কি লিখিব পাৰো 6000 4 4 5 5 that is x equal to কিমান পালো 6000 পালো so আমাৰ right answer ইয়াটো কি ওলাইছে b এ ওলাইছে ওকে similarly আমি next question to কৰো চাবো next question to চাবো এতিয়া আমাৰ কি কৈছে after successive deductions of 33 1/3% and 25% the remaining amount is 3000 find the original amount okay কি কৈছে প্ৰথমতে 33 সমস্ত 3 ভাগৰ 1% আৰু তাৰ পিছত 25% কমোৱাৰ পিছত 3000 থাকে বুলি কৈছে মূল পৰিমাণ বিচাৰি উলিয়াওক কি কৈছে প্ৰথমতে আমাৰ 33 1/3% okay 33 1/3% fractional value কিমান হয় 1/3 হয় okay so কমিছে বুলি কৈছে okay কমিছে বুলি ক'লে 3 পা যদি 1 কমি যায় কিমান থাকি যাব 2 থাকি যাব 2/3 হ'ব okay similarly 25% okay ইয়াৰ fractional value কিমান হয় 1/4 হয় আকৌ এটো কি কৈছে কমিছে বুলি কৈছে so কিমান লিখিব পাৰো 1 কমিলে 3/4 লিখিব পাৰো that is তাৰপিছত কি থাকে বুলি কৈছে 3000 x into কিমান হ'ব 2/3 into কি হ'ব 3/4 হ'ব okay equal to কিমান লিখিব পাৰো আমি 3000 লিখিব পাৰো 3 3 2 2 okay so x equal to এটো পূৰণ কৰিলে কিমান পাম 6000 পাম okay যেটো 2 টো ইফালে দিছে ইফালে নিলে কি হৈ যাব পূৰণ হৈ যাব so right answer কিমান পালো আমি এতিয়াও অপচন সি টো পালো okay 6000 পালো okay so ইয়ালকে বুজি পাইছে সাগে যেতে আমাৰ মিক্স ফ্ৰেকশনত থাকে okay মিক্স ফ্ৰেকশনত যদি এনেকে থাকে আমি কি কৰিম ফ্ৰেকশনাল ভ্যালু লৈ যাব বিচাৰিম okay যেটো কৰিবলে আমাৰ সহজ হৈ পৰে okay হাউক নেক্সট কোৱেশ্চন টুলে আগ বাও কোৱেশ্চন নম্বৰ 4 টুলে okay question number 4 to কি কৈছে Ram's salary increases by 15% in the first year decreases by 20% in the second year and increases 25% in the third year if his salary after these 3 years is 23000 then find the salary of Ram in the beginning of these 3 years okay কি কৈছে ৰামৰ প্ৰথমতে কিমান দৰমহা বৃদ্ধি হৈ 15% দ্বিতীয়তে 20% কমে তৃতীয়তে 25% আকৌ বৃদ্ধি হয় তাৰ পিছত তাৰ দৰমহা কিমান হৈ যায় বুলি কৈছে 23000 হয় তেতিয়া হলে এই যেটো 3 বছৰ বাহিলে ওকে অৰ্থাৎ 15 20 আৰু 25% বাহিলে বা কমিলে তাৰ আৰম্ভণিতে কিমান আছিল হেতু উলিয়াব লাগে ওকে সো হেকাৰণে আমি কি লম চাবো যেটো আমাৰ 15% কি হৈছে increase বুলি কৈছে ওকে সো 100 পৰা কিমান হ'ব 115 হ'ব বাহিছে বুলি কৈছে আমাৰ নেক্সট কি কৈছে 20% ডিক্ৰিজ বুলি কৈছে তেতিয়া হলে 100 20% কমাই দিলে কিমান হ'ব 80 হ'ব again 25% কি হৈছে বাঢ়িছে বুলি কৈছে ওকে যদি বাঢ়ে কিমান লিখিব পাৰিম 100 125 লিখিব পাৰিম ওকে তাৰ পিছত স্যালাৰি কিমান হয় বুলি কৈছে 23000 হয় বুলি কৈছে ওকে সো কি লিখিব পাৰো x into 115/100 okay into 80/100 okay into কিমান হয় 125/100 okay equal to কিমান 23000 okay গটিকে আমি এতিয়া সব ইয়াত কি কৰিব পাৰো এটো কাটিব পাৰো 5 5 100 4 5 সৰি 5 5 125 4 5 100 4 ৰে আকৌ এটো কাটিব পাৰো আমি কিমান বাৰ যাব 20 বাৰ যাব ওকে 20 ৰে এটো কাটিব 5 বাৰ যাব ওকে 5 ৰে এটো কাটি দিও কিমান বাৰ যাব 20 বাৰ যাব আকৌ 5 ৰে এটো কাটি দিও কিমান বাৰ যাব 23 টাইমছ যাব কিমান বাৰ যাব 23 টাইমছ যাব আকৌ সো 23 ৰে এই 23 টো কাটি দিও কিমান পাম আমি 1000 পাম ওকে সো x equal to a20 into 1000 20 কিমান পাম আমি 20000 পালো সো রাইট आंसर কোনটো হইব হ'ব অপচন এ ইজ দা রাইট आंसर ওকে সো অপচন এ তো আমাৰ কি হৈ পৰিব রাইট आंसर হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে চাগে নেক্সট কোৱেশ্চন টলে আগ বাহু আমি
ইয়াৰ পিছত আছে কুৱেশ্যন নম্বৰ 5 টো Question number 5 to ki koise during the first year okay during the first year the population of a town increased by 12% okay প্ৰথম বছৰত কিমান বাঢ়ে বুলি কৈছে 12% বাঢ়ে বুলি কৈছে এটা টাউনৰ জনসাধাৰণ okay জনসংখ্যা অৰ্থাৎ জনবসতি যেটো পপুলেশন বুলি কোৱা যায় okay the next year due to some contagious disease it decreased by 8% okay তাৰ নেক্সট ইয়াৰত কি কৈছে এটা কন্টেজিয়াস ডিজিজ মিন্স সংক্ৰামক বেমাৰৰ কাৰণে ই কিমান কমে বুলি কৈছে 8% কে কমে বুলি কৈছে ওকে এন্ড the end of the second year the population was 64400 find the population of the town at beginning of the first year okay আৰু কি কৈছে বছৰৰ শেষত মুঠ জনসংখ্যা কিমান হয় বুলি কৈছে দুবছৰৰ শেষত তাৰ মানে 64400 হয় তেতিয়া হলে প্ৰথম বছৰ আৰম্ভণিতে জনসংখ্যা কিমান আছিল হেতু উলিয়াব লাগে ওকে সো ইয়াৰ কাৰণে আমি কি চাম প্ৰথমতে 12% কি কৈছে বাঢ়ে বুলি কৈছে তেতিয়া হলে কিমান লিখিব পাৰো 1112 by 100 লিখিব পাৰো ওকে নেক্সট 8% কমে বুলি কৈছে তেতিয়া হলে কিমান লিখিব পাৰো 92 by 100 লিখিব পাৰো ওকে গতিকে x into 112 by 100 into 92 by 100 okay equal to কিমান হয় বুলি কৈছে 64400 হয় ওকে সো এতিয়া চাব আমি ইয়াত কিমান লিখিব পাৰো যেহেতু আমাৰ এটো চাব 2 ৰে যাব 46 2 ৰে যাব 50 ওকে আকৌ 2 ৰে যাব কিমান 23 যাব 2 ৰে কিমান যাব 25 2 আকৌ 2 ৰে যাব এটো 2 ৰে 50 আকৌ 2 ৰে কিমান যাব 112 56 বাৰ যাব 2 ৰে যাব কিমান 2 ৰে যাব 25 আকৌ এটোৰে কিমান যাব 28 টাইমছ যাব ওকে সো আমাৰ এতিয়া কি কৰিব লাগে এতিয়া এই 28 ৰে 64000 হৰণ যাব কিমান বাৰ আৰু শূন্য দুটা আছে সো শূন্য দুটা লগাই দিম এতিয়া চাব এই 23 কিমান বাৰ যাব 100 বাৰ যাব সো x ইকুয়াল টু কিমান থাকিলে 100 পূৰণ 25 * 25 25 পূৰণ কৰিলে কিমান পাম 25 * 25 33 কিমান পাম 25 কিমান 625 শূন্য দুটা লগাই দিও গতিকে কিমান পালো আমি 62500 সো রাইট आंसर কোনটো হৈ পৰিব আমাৰ অপচন ডি ওকে সো অপচন ডি তো কি হয় আমাৰ রাইট आंसर ওকে ইয়ালৈকে বুজি পাইছে সকে আৰু এটা কোৱেশ্চন তুলে আগবাঢ়ো কোৱেশ্চন নম্বৰ 6 সো কোৱেশ্চন নম্বৰ 6 তো চাব কি কৈছে during the first year the population of a town increased by 8% and the second year it diminishes by 6% at the end of second year its population was 88830 what was the population at the beginning okay কি কৈছে প্ৰথমতে জনসংখ্যা কিমান বাঢ়ে বুলি কৈছে 8% okay প্ৰথমতে কিমান বাঢ়ে 8% বাঢ়ে বুলি কৈছে তেতিয়ালে আমি কিমান লিখিব পাৰিম 108 by 100 লিখিব পাৰিম নেক্সট কিমান কমে বুলি কৈছে 6% কমে বুলি কৈছে তেতিয়ালে কিমান লিখিব পাৰিম 94 by 100 লিখিব পাৰিম তেতিয়া জনসাধাৰণ কিমান হয় 88830 হয় ওকে সো x into কিমান লিখিব পাৰো আমি 108 by 100 লিখিব পাৰো into 94 by 100 লিখিব পাৰো ওকে গতিকে এটো কিমান যাব 50 টাইমছ যাব এটো 54 এটো কিমান যাব 50 টাইমছ যাব এটো কিমান যাব 47 এতিয়া চাব নেক্সট আৰু কাটিব পাৰো আমি সৰি ইয়াত ইকুয়াল টু আমাৰ কিমান দিয়া আছিল 88830 দিয়া আছিল ওকে 88830 দিয়া আছিল ইমান হয় বুলি কৈছে আমাৰ আৰম্ভণিতে কিমান আছিল হেতু উলিয়াব লাগে এতিয়া চাব আকৌ এটো কাটিব পাৰো আমি 50 ইকুয়াল টু কিমান হ'ব 25 লিখিব পাৰো 54 ইকুয়াল টু 27 লিখিব পাৰো ওকে সো আমাৰ 47 ৰে এটো হৰণ যায় ওকে সো 88830 আমি কি কৰিব পাৰো 47 ৰে ডিভাইড কৰিব পাৰো ওকে 47 ৰে যদি ডিভাইড কৰি কিমান যাব
1890 বাৰ যাব এতিয়া চাব 189 to যেহেতু ইয়াত 7 আছে ওকে সো 189 to obviously কিহেৰে ডিভাইড যায় 27 এ ডিভাইড যায় ওকে কিমান টাইমছ যাব 7 টাইমছ যাব 0 আছে সো 70 ওকে এইট ৰেগুজিকল সো এতিয়া আমাৰ থাকিলে কিমান x equal to 70 into 50 into 25 so 35 0 into 25 so কিমান পাম আমাৰ যেহেতু 35 আৰু 25 35 and 25 পূৰণ কৰিলে কিমান পাওঁ 875 পাম ওকে আকৌ 0 দুটা আছে সো 0 দুটা এড কৰি দিও সো আমাৰ ৰিজাল্ট কিমান পালো আমি 87500 that is option B is the right answer okay so ইয়ালৈকে বুজি পাইছে আমি নেক্সট কোৱেশ্চন টুলে যাও এতিয়া Question number 7 to sabo keneke koro okay ki question due to pandemic the population of a city reduces at the rate of 2% per annum okay what will be the its total population after 2 years if the present population of a city is 45000 okay মহামাৰীৰ কাৰণে এখন চহৰত জনসংখ্যা প্ৰতি মানে 2% প্ৰতি বছৰে হ্ৰাস হয় 2 বছৰৰ পাছত মুঠ জনসংখ্যা কিমান হ'ব যদিহে বৰ্তমান জনসংখ্যা 45000 হয় বুলি কৈছে ওকে এতিয়া চাব কি কৈছে আমাৰ কিমান দিয়া আছে প্ৰত্যেক বছৰে কিমান পাৰ্চেন্ট কমে বুলি কৈছে 2% কমে বুলি কৈছে এটা পেন্ডেমিক মহামাৰীৰ কাৰণে সো কি লিখিব পাৰো আমি 92/100 লিখিব পাৰো এটো হ'ব কি ফার্স্ট ইয়ার ওকে সো अगेन 2% কমিব প্ৰতি বছৰ বুলি কৈছে নহয় আকৌ 2 বছৰ টাইম দিয়া আছে that is sorry not 92 okay to 98 হৈ পৰিব কিমান 98 अगेन नेक्स्ट বছৰত কিমান হ'ব আমাৰ 100 পৰা 2 কমিলে কিমান হ'ব 98 সেকেন্ড ইয়াৰ ওকে এতিয়া চাব কি কৈছে আমাক ইয়াত কৈছে কি if the present population of a city is 45000 বৰ্তমান বয়স কিমান হয় বুলি কৈছে 45000 হয় বুলি কৈছে তেতিয়া হলে 2 বছৰ পাছত বুলি কৈছে ওকে সো 2 বছৰ পাছত বুলি ক'লে আমাৰ এবাৰ কি দিয়া আছে x টো দিয়া আছে ওকে that is 45000 টো দিয়া আছে ওকে পূৰণ কি লিখিব পাৰো 98/100 লিখিব পাৰো into again 98/100 লিখিব পাৰো ওকে এতিয়া আমাৰ ইয়াত কিমান হ'ব হেতু উলিয়াব লাগে ওকে সো হেতু উলিয়াবলে আমি কি কৰিম ইয়াত দুটা 0 আছে দুটা 0 কাটিলো ইয়াত এটা 0 আছে ইয়াত এটা 0 কাটিলো ওকে এতিয়া সা যেহেতু আমাৰ ইয়াত কিমান আছে 10 আছে পাছে 2 এ 10 আকৌ এটো কাট যাব কিমান 9 বাৰ যাব ওকে পাছে যাব দুইটাই আকৌ 2 ৰে আমি কি কৰিব পাৰো 98 ক ডিভাইড কৰিব পাৰো ওকে 2 ৰে যদি 98 ক ডিভাইড কৰো কিমান যাব যেহেতু কিমান হয় 49 টাইমছ যাব ওকে গতিকে আমি কিমান লিখিব পাৰো 98 into 49 into কিমান 9 লিখিব পাৰো ওকে সো 98 into 9 98 into 9 কিমান হ'ব 882 into 49 okay so 882 আমি কিমান পাম 43218 পাম ওকে সো রাইট आंसर আমাৰ কিমান হৈ পৰিব অপচন এ ইজ দা রাইট आंसर ওকে সো আমি নেক্সট কোৱেশ্চন টুলে যাও যেটো আমাৰ কোৱেশ্চন নম্বৰ 8 to হয় কোৱেশ্চন নম্বৰ 8 to কি কৈছে the rate of annual growth of a city is 2% okay ই কৈছে annual growth এটা city এটা চহৰৰ অৰ্থাৎ annual growth মানে কি বৃদ্ধি হোৱাৰ শতাংশ কিমান 2% বুলি কৈছে if its population in the year 2020 was 1,50,000 then what would be its population in 2022 okay এখন চহৰত annual growth কিমান 2% হয় যদি 2020 চনত ইয়াৰ জনসংখ্যা 1,50,000 আছিল তেন্তে 2023 মুঠ জনসংখ্যা কিমান হ'ব বুলি কৈছে ওকে ওকে ইয়াৰ 2022 দিয়া আছে ওকে এটো 2023 বনাই লব ওকে আমি 2 বছৰ উলিয়াও 3 বছৰ উলিয়াও ওকে
কি কৈছে এনুৱেল গ্ৰোথ 2% বুলি কৈছে দ্যাট ইজ গ্ৰোথ মানে কি বৃদ্ধি সো কিমান লিখিব পাৰো বৃদ্ধি হলে 102/100 লিখিব পাৰো ফাৰ্স্ট ইয়াৰ ওকে এগেইন কোশ্চেন হয় বৃদ্ধি বুলি সো 102/100 সেকেন্ড ইয়াৰ ওকে এগেইন 2% এ বৃদ্ধি হয় 102/100 for third year okay so এতিয়া আমি কি লিখিব পাৰো চাব x আমি এতিয়া চাব আমাৰ x তো অলৰেডি দিয়া আছে ওকে 3 বছৰ পাছত কিমান হ'ব হেতুহে কৈছে সো x তো কিমান হ'ব 1,50,000 হৈ পৰিব ওকে 1,50,000 into কিমান লিখিব পাম 102/100 into 102/100 into 102/100 okay এটা ইকুয়াল টু কিমান হয় হেতু লিয়াবলে যেহেতু ইয়া 0 দুটা এটো 0 দুটা এটো দুটা ওকে এতিয়া 5 ৰে এটো কিমান যাব 20 বাৰ যাব 5 ৰে এটো কিমান বাৰ যাব 3 বাৰ যাব ওকে 20 ৰে এটো কোনবা এটা কাটি চাও ওকে 20 ৰে 10 বাৰ যাব 20 ৰে 5 51 বাৰ যাব ওকে সো আমি কি লিখিব পাৰো ইয়াত দিয়া চাব এতিয়া চাব এটুৰে এটো কাটিব পাৰো 51 ক কিমান লিখিব পাৰো 5.1 লিখিব পাৰো that is 102 into 102 into 5.1 into কিমান লিখিব পাৰো 3 লিখিব পাৰো ওকে সো 102 into 102 into 3 into কি লিখিব পাৰো 5.1 ওকে সো গটিকে আমি যদি এটো পূৰণ কৰো ওকে আপোনালোকে পূৰণ কৰি চাব কিমান পাম 159 পাম ওকে 181.2 পাম ওকে এটো হ'ব আমাৰ উলিয়াব লগা आंसर গটিকে কোনটো হৈ পৰিব আমাৰ অপচন নম্বৰ C2 হৈ পৰিব ওকে অপচন নম্বৰ C2 আমাৰ কি হ'ব ৰাইট आंसर হৈ পৰিব ওকে সো ইয়ালৈকে আপোনালোকে বুজি পাইছে সাকে আজি ভিডিওটোত আমি ইমানেই ডিসকাস কৰিলো ইয়াৰ নেক্সট ভিডিওত আমি আৰু ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম আৰু আপোনালোকে যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লব বুলি আকৌ আশা ৰাখিছো আৰু লগতে ভিডিওবোৰ শেয়াৰ কৰিব আপোনালোকৰ লগৰ বন্ধু যিমান আছে সকলোৰ লগত শেয়াৰ কৰিব আৰু আজিলৈ ইমানতে সামৰিছো জয় হিন্দ জয় অসম